ৰঙালাওৰ পাতৰ চাটনিৰ বাবে আমি ৰঙালাও পাত ল'লোঁ, এয়া অলপ নহৰু আৰু আদা আৰু শুকান জলকীয়া ল'লোঁ। এতিয়া এইখিনি আমি এটা কেৰাহীত অলপমান তেল দি ভাজি লৈ তাৰপিছত মিক্সিত পিচিব লাগিব। চাই থাকক তেনেহ'লে কেনেদৰে কৰোঁ। মই এতিয়া কেৰাহীটো গৰম কৰিছোঁ। এতিয়া ইয়াতে মই মিঠাতেল দিম। অকণমান দিলোঁ। এতিয়া মই তেলটো গৰম হোৱাৰ লগে লগে এইখিনি বস্তু তাত অলপকৈ ভাজি ল'ম। প্ৰথমতে মই এই নহৰু আৰু আদাখিনি দিলোঁ। জলকীয়া কটা এতিয়া দি দিলোঁ। এইটো বেছি গৰম কৰিব নালাগে, অলপ গৰম কৰাৰ পিছতে পাতখিনি আমি দি দিলোঁ। ইয়াতে আমি হালধি একো দিব নালাগে, অন্য একো মছলাই দিব নালাগে, কেৱল নিমখ। এইটো ভাতৰ লগত খাই খুব ভাল লাগে, খাই চাবচোন। এই জলকীয়া আৰু নিমখটো আপোনালোকৰ নিজৰ আন্দাজ মতে দিব। মই শুকান জলকীয়া দিছোঁ, কেঁচা জলকীয়া কোনোবাই শুকান জলকীয়াৰ টেষ্টটো ভাল নাপালে কেঁচা জলকীয়াও দিব পাৰে। বেছি সময় ভাজিব নালাগে, খালি লাও পাতকেইটা মানে এইটো ৰঙালাও পাত হয়তো, ৰঙালাও পাতকেইটা অলপ যাতে পিচিব পৰা হৈ যায় ধুনীয়াকৈ। এইখিনি এতিয়া আমাৰ ভজা হৈ গৈছে। এতিয়া মই এটা মিক্সি পটত এইখিনি দি পিচি দিম। এইখিনি এতিয়া মই মিক্সি পটত দি পিচি দিম।
এয়া মই পিচি দিম, পিছাৰ পিছত মই আপোনালোকক দেখাম কেনেকুৱা হৈছে। এয়া মোৰ চাটনি হৈ গ'ল। কেনে লাগিছে চাওকচোন, খাবলৈও খুব ভাল লাগে। আপোনালোকে বনাই খাই চাব আৰু কেনে লাগিছে মোক কমেণ্ট বক্সত জনাবচোন।